সাউথ ভোলানাথ বৰুৱা এজন এনেকুৱা ব্যৱসায়ী আছিল যে বিশ্বাস কৰিব নোৱাৰে। আজি আমি ধৰি লওক ৰতন টাটাৰ বিষয়ে জানো, কিন্তু সেইজন অসমীয়া মানুহে তেতিয়াই 19 শতিকাত ব্ৰিটিছৰ সময়ত 1895-96 চনৰ পৰা 1922-23 চনত তেখেতে ঢুকালে। সেইখিনি সময়ত তেওঁ কিমানখিনি মানে ভাৰতবৰ্ষত, উত্তৰ ভাৰতত গোটেই তেওঁ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰ কৰিছিলে। বিশাখাপট্টনমত কিং জৰ্জ হস্পিটেলৰ বাবে 35,000 টকা, তেতিয়াৰ দিনৰ 35,000 মানে কোটি। কোন চনৰ কথা কৈছে আপুনি? 19 শতিকা বুলিয়ে কৈছো, 1800 ধৰি লওক আপোনাৰ 96, 97 এনেকুৱা চনত। বেংগলত তেওঁ টিম্বাৰ মাৰ্চেণ্ট বুলি জানিছিলে। উৰিষ্যাত আছিলে, উৰিষ্যাত তেওঁ মানে জুট মাৰ্চেণ্ট বুলি কৈছিলে। কাশী বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ ছাত্ৰীৰ বাবে জলপানী দিয়াৰ ব্যৱস্থা কৰিছিলে, স্কলাৰশ্বিপ, যাতে অসমীয়া ল'ৰা ছোৱালী গৈ তাত পঢ়িব পাৰে, কাৰণ তেতিয়া অসমত বিশ্ববিদ্যালয় নাছিলে। কাশী বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে তেতিয়াই তেওঁ 1,20,000 টকাৰ এটা নিয়াগ গঠন কৰিছিলে। এতিয়াও সেইটো আছে, বি বৰুৱা স্কলাৰশ্বিপ বুলি চলি আছে। 1922 চনত তেতিয়াতো ব্ৰিটিছৰ শাসন আছিল, তেতিয়া প্ৰিন্স অফ ৱেলছ মানে ইয়ালৈ অহাৰ এটা কথা হৈছিলে, ভাৰতবৰ্ষলৈ অহাৰ এটা কথা চলিছিল। তেওঁ ভাবিলে যে এখন আমি যোৰহাটত টেকনিকেল মানে ইনষ্টিটিউট খোলো, আৰু এই ইনষ্টিটিউটখনৰ নামটো প্ৰিন্স অফ ৱেলছ দিওঁ। যদি মই মোৰ নামৰে যদি এখন ইনষ্টিটিউট খোলো, ব্ৰিটিছ চৰকাৰে এইখন নচলায় আৰু, কিন্তু প্ৰিন্স অফ ৱেলছৰ নামৰে যদি আমি মানে এখন বনাও, মই যদি কৰো, তেতিয়া মোৰ মৃত্যুৰ পাছতো ব্ৰিটিছে এখন বন্ধ হৈ যাব।